নমস্কাৰ বন্ধুসকল, আকৌ কুঁহিয়াৰ বেপাৰী আহিলে ঘৰলৈ। 15 দিনৰ মূৰে, সপ্তাহৰ মূৰে, মাহেকত 3-4বাৰ আহিয়ে থাকে। কুঁহিয়াৰ বেপাৰী বুলি ক'লে কিটো হ'ব, মোৰ বন্ধুৱে হয়। আহিছে, নিছে, বেচে, কিবা এটা পাইছে। মই তাকে ভিডিঅ'টো আপোনালোকক দেখাবলৈ গৈ আছোঁ দেই। আমাৰ বন্ধু কুঁহিয়াৰ চাইকেলত বান্ধি ল'লে ধুনীয়াকৈ। ঐ বন্ধু, হ'বগৈনে কুঁহিয়াৰ? আকৌ আহিবা ন? আহি থাকিবা দেই, আহি থাকিবা। আলহী হিচাপে আহিবা, বন্ধুত্ব হিচাপে আহিবা। হয়, কুঁহিয়াৰ বেপাৰ কৰাটো খুব ভাল কথা। আহিব আপোনালোকে আমাৰ নামঘৰ চাৰিআলিত তেখেতৰ কুঁহিয়াৰ ৰস খাবলৈ পাব আপোনালোকে ধুনীয়াকৈ। জণ্ডিছৰ কাৰণে নম্বৰ 1 হয়। গৰমত খাই দিবহি 2 গিলাচ 3 গিলাচ, খুব ভাল কথা। পেটটো ঠাণ্ডা হ'ব, জণ্ডিছ বেমাৰ নহয়। জণ্ডিছ হ'লে মানে মানুহে জণ্ডিছৰ ঔষধৰ কাৰণে বিচাৰি ফুৰে। ঔষধ বিচাৰি ফুৰিবলৈ দৰকাৰ নাই। কুঁহিয়াৰ এডাল ধুনীয়াকৈ গুচাই পিনি ইয়াত চেপুৱাই নিবহি, পইচা কেইটকামান ল'ব। বেলেগত ডিব্ৰুগড় হওক, বাহিৰতে হওক, যাওঁতে লাখ লাখ টকা খৰচা হয়, কিন্তু ইয়াত টকা 100 বা 200 টকা খৰচা কৰিলে মানে সেই জণ্ডিছৰ বেমাৰটো ভাল হ'ব। আপোনালোকে ইয়ালৈ আহিব, আমাৰ বন্ধুজনৰ ওচৰলৈ। নামঘৰ চাৰিআলিত কুঁহিয়াৰ পেৰে ৰস দিয়ে, খাবহি ধুনীয়াকৈ। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ। ধন্যবাদ। জয় আই অসম।